11 জুন এটা বিশেষ দিন পৰমা একাদশী। এই দিনা আপোনালোকে নিজৰ ফাইনেন্সিয়েল গেইন কৰিব পাৰে বা যিবিলাক ফাইনেন্সিয়েল প্ৰব্লেম আছে সেইবিলাক দূৰ কৰিব পাৰিব এটা কইনৰ যোগেদি। আৰু এতিয়া ক'বলৈ লৈছোঁ যিসকলে মোৰ পেজটো ফ'ল' কৰি লোৱা নাই প্ৰথমতে পেজটো ফ'ল' কৰি ল'ব। প্ৰথমতে আপোনালোকে 1 টকীয়া কইন 5 টকীয়া কইন বা 10 টকীয়া কইন ল'ব। তাৰ দুইটা চাইডে আপোনালোকে হালধিৰে টিকা লগাব। তাৰপিছত দুটা কমলকত্তা ল'ব আৰু এটা মন্ত্ৰ চেণ্টিং কৰিব। মন্ত্ৰটো হ'ল ওম নমো ভগৱতে বাসুদেৱায় নমঃ। এই মন্ত্ৰভাগ 108 বাৰ চেণ্টিং কৰাৰ পিছত কইনটো আৰু কমলকত্তা দুটা আপোনালোকে পূজা মন্দিৰত থৈ দিব। তাৰ লগতে আপোনালোকে ডনেশ্যনৰ কাৰণে আটা চেনি গুড় আনিব পাৰে। 12 তাৰিখে ৰাতিপুৱা গা পা ধুই আপোনালোকে কইনটো নিজৰ মানি পাৰ্চত ভৰাই থ'ব আৰু কমলকত্তা দুটা আপোনালোকে নিজৰ লকাৰত থৈ দিব। আৰু ডনেশ্যনত দিবলৈ অনা বস্তুখিনি আপোনালোকে দুখীয়া দৰিদ্ৰক বিলাই দিব। আৰু কালিলৈৰ পৰা আপোনালোকে বিষ্ণু সহস্ৰ নাম যদি পাঠ কৰিব পাৰে পাঠ কৰিব, যদি পাঠ কৰিব নোৱাৰে শুনিবলৈ ল'ব। দেখিব আপোনাৰ জীৱনটোত কেনেদৰে চেঞ্জ আহিছে আপুনি ধৰিবই নোৱাৰিব। কৰি চাব, যদি ভাল পায় কমেণ্ট কৰিব। ধন্যবাদ।